আমি নাৰীসকল এতিয়াও স্বাধীন হোৱা নাই। যিদিনাখনে আমি ৰাতি 12টা বজাত আমি মুক্তভাৱে বিচৰণ কৰিব পাৰিম, সেইদিনাই আমি নাৰীসকল স্বাধীন বুলি ভাবিম। আজি বিশ্ব নাৰী দিৱস সমগ্ৰ বিশ্বতে নাৰী দিৱস উদযাপন কৰা হৈছে। তাৰ সমান্তৰালভাৱে গড়গাঁও মহাবিদ্যালয় NSS গোটে এটা বিশেষ ব্যতিক্ৰম কাৰ্যসূচী ৰূপায়ণ কৰিছে। মই বৰ্তমান সময়ত দেখাইছো এয়া নাজিৰাৰ বালিঘাটৰ যি পৰিৱেশ, এই পৰিৱেশৰ মাজত বৰ্তমান সময়ত গড়গাঁও কলেজৰ NSS গোটৰ যিসকল সদস্য বা ছাত্ৰ ছাত্ৰীসকলে বৰ্তমান সময়ত নাৰী সজাগতাক লৈ সমাজ ব্যৱস্থা যাতে সজাগ হয়, নাৰীসকলক লৈ যাতে সজাগ হয়, ইয়াৰ উদ্দেশ্যে তেওঁলোকে বাটৰ নাট কৰা পৰিলক্ষিত হৈছে। মই বৰ্তমান সময়ত ইয়াৰ পৰিৱেশ দেখাইছো। কিন্তু ইয়াৰ সমান্তৰালভাৱে এটা কথা ক'ব লাগিব, যিহেতু আমাৰ নাৰীসকল যথেষ্ট শোষণ হৈ আছে, এতিয়াও শোষিত অৱস্থাত আছে। বহু ছোৱালী খুব কম বয়সতে বিবাহ পাশত আবদ্ধ কৰা হয়, তেওঁলোক এটা সীমিত পৰ্যায়ত তেওঁলোকে থাকিব লগা হয়। আৰু এনে পৰিৱেশৰ মাজত থকাৰ বাবে হয়তো এই সমাজ ব্যৱস্থাৰ মাজত এটা সজাগ কৰাৰ উদ্দেশ্যে আজি নাৰী দিৱস উপলক্ষে তেওঁলোকে বিশেষভাৱে এটা অনুষ্ঠান আয়োজন কৰিছে, য'ত বাটৰ নাট কৰিছে। আৰু মই বৰ্তমান সময়ত দেখাইছো গড়গাঁও মহাবিদ্যালয়ৰ NSS গোটৰ এইসকল ছাত্ৰ ছাত্ৰী সকলোৱে আহি সজাগতাৰ উদ্দেশ্যে তেওঁলোকে বাটৰ নাট কৰা পৰিলক্ষিত হৈছে। আৰু নাৰী যে আজি এটা বিশেষ দিন ধৰিয়ে যে নাৰী দিৱস উদযাপন কৰিব তেনে নহয়, প্ৰতিটো সময়ত প্ৰতিটো ছেকেণ্ডত নাৰীসকলক যাতে সকলোৱে সন্মান কৰে আৰু যিসকল ছাত্ৰ ছাত্ৰী আছে সকলোৱে যাতে শিক্ষা গ্ৰহণ কৰি তেওঁলোকে সামাজিক জীৱনত সকলো ক্ষেত্ৰতে যাতে স্বাধীনভাৱে নিজে জীয়াব পাৰে, এনেধৰণৰ মনোবৃত্তি লৈ আগবাঢ়িব পাৰে, সেই উদ্দেশ্যেই আজি আমি দেখিবলৈ পালোঁ গড়গাঁও মহাবিদ্যালয়ৰ যি NSS গোটে NSSৰ ছাত্ৰ ছাত্ৰীসকলে এইদৰে বাটৰ নাট কৰি এক অভিনৱ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হ'ল। প্ৰত্যেকটো দিনতে প্ৰত্যেকটো ক্ষণতে আমি নাৰীক সন্মান জনাম। আমি আজি এই নাৰী দিৱসৰ দিনাখন নাৰী দিৱসৰ উপলক্ষে আমি প্ৰতিজ্ঞাবদ্ধ হ'ব লাগিব যে আমি নাৰীক সদায় সুৰক্ষা দিম আৰু নাৰী সদায় সুৰক্ষিত। যেতিয়া নাৰী সুৰক্ষিত হ'ব, তেতিয়া এখন দেশ সুৰক্ষিত হ'ব, তেতিয়া এখন সমাজ সুৰক্ষিত হৈ থাকিব। মই সকলোলৈ আন্তৰ্জাতিক নাৰী দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আমাৰ দেশখন 1947 চনতেই স্বাধীন হ'ল, কিন্তু আমি নাৰীসকল এতিয়াও স্বাধীন হোৱা নাই। যিদিনাখনে আমি ৰাতি 12টা বজাত আমি মুক্তভাৱে বিচৰণ কৰিব পাৰিম, সেইদিনাই আমি নাৰীসকল স্বাধীন বুলি ভাবিম। সেই 2011 চনৰ নিৰ্ভয়া দলবদ্ধ ধৰ্ষণ আজিও শুনিলে গাৰ নোম শিয়ৰি উঠে। আৰু 2024 বৰ্ষত হৈ যোৱা সেই মৌমিতা কেছটো এতিয়াও কালপিতকেইটাই শাস্তি পোৱা নাই। কালপিতকেইটাই এতিয়া শাস্তি পাব লাগে। আৰু তেওঁলোকে জানে যে মানুহে অকণমান সময়ৰ কাৰণেই এই ধৰ্ষণ কাণ্ডটো মনত ৰাখিব, কিন্তু মানুহে সময়ৰ লগত পাহৰি যায়। তেওঁলোকে শাস্তি পাব লাগে। মাক দেউতাকৰ চকু এতিয়াও মৌমিতাৰ ধৰ্ষণ কাণ্ডৰ বাবে চৰহি গৈছে। মই ভাবোঁ মানুহে যিমানেই ধৰ্ষণ কাণ্ড নহওক কিয় মানুহে মনত ৰাখিব লাগে আৰু সেই কালপিতকেইটাই এতিয়াও শাস্তি পাব লাগে। হয়, আজি সমগ্ৰ বিশ্বতে আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰা হৈছে আৰু এই উপলক্ষে গড়গাঁও মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ উদ্যোগত আমি বালিঘাট তিনিআলিত এখনি নাটক কৰিছোঁ আৰু বাটৰ নাট কৰিছোঁ। আচলতে পৃথিৱীৰ প্ৰতিগৰাকী নাৰীৰে এটা সপোন থাকে। সেই সপোনত উপনীত বাস্তৱত ৰূপায়িত কৰিবলৈ যাওঁতে প্ৰতিগৰাকী নাৰীয়ে জীৱনত বহুতো বাধাৰ সন্মুখীন হয় আৰু সেই আমি সকলো আচলতে পুৰুষৰ সমান। প্ৰতিগৰাকী নাৰী পুৰুষৰ সমমৰ্যাদা পাব লাগে। প্ৰতিগৰাকী নাৰীৰ অধিকাৰ আছে এগৰাকী পূৰ্ণ মানৱ সত্তাৰূপে জীয়াই থকাৰ, আৰু তেনে উদ্দেশ্য আগত ৰাখি আমি আজি এই নাটকখন অনুষ্ঠিত কৰা হৈছে।